নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল জুলাই মাহৰ ৩ তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ ১৮ তাৰিখ, বুধবাৰ ২০২৪ চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল জুলাই মাহৰ ৩ তাৰিখ, বুধবাৰ ২০২৪ চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা সুখেৰে পৰিপূৰ্ণ দিন হোৱা দেখা যাব আৰু আপোনাৰ সাংসাৰিক আনন্দৰ উপভোগ কৰাৰ উপায় বৃদ্ধি পোৱা দেখা যায়। আজি শিক্ষাৰ্থীসকলে এটা নতুন বিষয়ত আগ্ৰহী হ'ব পাৰে আৰু আপুনি যিকোনো ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। আজি আপুনি ব্যৱসায়িক কিছু পৰিকল্পনাত ভাল লাভালাভ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ সৈতে আপুনি সুখী অনুভৱ কৰি থাকিব। আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামসমূহ আন কাৰো ওপৰত এৰি নিদিব আৰু যদি আপুনি কিবা গোপনে ৰাখিছিল তেন্তে ই পৰিয়ালৰ সদস্যসকলৰ সন্মুখত আহিব পাৰে। আজি আপুনি আপোনাৰ ৰুটিনত কোনো পৰিৱৰ্তন কৰা পৰিহাৰ কৰিব লাগিব, অন্যথা আপোনাৰ কিছুমান শাৰীৰিক সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজি শিক্ষাৰ্থীসকলে বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা পৰিত্ৰাণ লাভ কৰা যেন লাগিছে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা। শুভ সময় ৰাতিপুৱা ৯ বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ২। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল জুলাই মাহৰ ৩ তাৰিখ, বুধবাৰ ২০২৪ চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি বাকী দিনবিলাকৰ তুলনাত এটা ভাল দিন হোৱা দেখা যাব আৰু আপুনি আপোনাৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখা উচিত। আজিৰ দিনটোত আপোনাৰ মনত ভাতৃত্ববোধ থাকিব আৰু মৰম আৰু সমৰ্থনৰ সৈতে আপুনি আপোনাৰ কামত আগবাঢ়ি যাব পাৰে। আজি চাকৰিৰ ক্ষেত্ৰত কাম কৰা লোকসকলে তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব, তেতিয়াহে ভাল ফল পোৱা দেখা যায়। আজিৰ দিনটোত আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে আনন্দ কৰি কিছু সময় অতিবাহিত কৰিব পাৰে আৰু আপুনি হৃদয়ৰ পৰা মানুহৰ ভালৰ বিষয়ে ভাবিব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰতা বুলি বুজিব পাৰে। আজি আপুনি আপোনাৰ দেউতাৰ বিষয়ে কিবা এটাৰ বিষয়ে বেয়া অনুভৱ কৰিব পাৰে। আজি আপুনি বহুদিনৰ পিছত এজন পুৰণি বন্ধুক লগ পাব আৰু আপুনি আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলৰ সৈতে কোনো গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা কৰিব নালাগে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ১। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল জুলাই মাহৰ ৩ তাৰিখ, বুধবাৰ ২০২৪ চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা নতুন সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাল দিন হোৱা দেখা যায় আৰু আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হোৱাৰ বাবে আপুনি আপোনাৰ কামত ব্যস্ত হৈ থাকিব আৰু আপুনি কিছুমান ভাল খবৰ শুনি থাকিবলৈ পাব পাৰে। আজি ব্যৱসায়ত আপোনাৰ কিছুমান পৰিকল্পনাই গতি লাভ কৰিব, যি আপোনাক সুখ প্ৰদান কৰিব। আৰু যদি আপুনি সহকৰ্মী এজনৰ পৰা কোনো সহায় বিচাৰে তেন্তে আপুনি সেয়া সহজে লাভ কৰা দেখা যায় আৰু যদি নতুন ঘৰ, দোকান আদিৰ সৈতে সম্পৰ্কিত কোনো সমস্যা বিবাদত চলি আছিল তেন্তে সেইটো আজি সমাধান কৰা হ'ব আৰু আপুনি আপোনাৰ পাৰিবাৰিক সমস্যাসমূহ সহজে দূৰ কৰিবলৈ সক্ষম হ'ব পাৰে, যি আপোনাৰ মনত শান্তি ৰাখিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুক্তা ধূসৰ। শুভ সময় আবেলি ৩ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত।
শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে ঘৰুৱা জীৱন যাপন কৰা লোকসকলৰ এটা ভাল দিন হোৱা দেখা যায় আৰু আপোনাৰ দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কামটো সম্পূৰ্ণ হোৱা দেখা যাব। আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ বাবে আপোনাৰ সুখ জনা নেযাব আৰু আপুনি চৰকাৰী আঁচনিৰ পৰা ভাল লাভালাভ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাক কিবা ভুল কামলৈ লৈ যাব পাৰে আৰু আপুনি তেওঁলোকৰ মনত চলি থকা বিভ্ৰান্তিসমূহ জানিবলৈ চেষ্টা কৰা উচিত। আজি কোনো বিষয়ে অভিভাৱকৰ সৈতে তৰ্ক নকৰিব আৰু আপুনি কোৱা কিবা এটাৰ বিষয়ে সিহঁতে বেয়া অনুভৱ কৰিব পাৰে। আৰু যদি আপুনি কোনো কাম ভাগ্যৰ ওপৰত এৰি দিয়ে তেন্তে আপুনি নিশ্চিতভাৱে ইয়াত সফলতা লাভ কৰিব পাৰে, যাৰ সৈতে আপুনি সুখী অনুভৱ কৰি থাকিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে সেউজীয়া ৰঙৰ বাহিৰে যিকোনো ব্যৱহাৰ কৰিব পাৰে। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা মধ্যমীয়া ফলপ্ৰসূ দিন হোৱা দেখা যাব আৰু পৰম্পৰাগত কামত জড়িত হোৱাৰ বাবে আপুনি অসুবিধাত পৰিব পাৰে। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়েও অলপ চিন্তিত হোৱা দেখা যায় আৰু যদি আপুনি এটা ডাঙৰ বিনিয়োগ কৰিব বিচাৰে তেন্তে ইয়াত আজিৰ দিনটোত আপোনাৰ কাৰণে ভাল হোৱা দেখা যাব। আজিৰ দিনটোত আপোনাক এজন অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শৰ প্ৰয়োজন হোৱা দেখা যায় আৰু চাকৰি ক্ষেত্ৰত কাম কৰা লোকসকলে তেওঁলোকৰ পদোন্নতিৰ বাবে তেওঁলোকৰ বছৰ সৈতে মীমাংসা কৰিব লাগিব আৰু যদি আপুনি কাৰোবাৰ পৰা টকা পইচা ধাৰ লৈছিল তেন্তে তেওঁলোকে আজি আপোনাক ঘূৰাই সুধিব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ কামসমূহ কাইলৈ কৰিম বুলি পিছুৱাই দিয়াটো এৰাই চলিব লাগিব, অন্যথা আপুনি সমস্যাত পৰিব লগা হ'ব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা নিশা 12 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এক ডাঙৰ লক্ষ্য প্ৰাপ্ত কৰাৰ দিন হোৱা দেখা যায় আৰু আপুনি কোনো বিপদজনক কাম নকৰিব। আৰু যদি আপুনি দীৰ্ঘদিন ধৰি কিছু কামৰ বিষয়ে চিন্তিত হৈ আছিল তেন্তে সেইটো আজি সম্পূৰ্ণ কৰিব পাৰিব আৰু আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব, যাৰ ফলত সেইবোৰ সম্পূৰ্ণ কৰাৰ আজি আপুনি সহজে কৰিব পাৰিব, যাৰ সৈতে আজিৰ দিনটোত আপুনি যথেষ্ট সুখী অনুভৱ কৰি থকা দেখা যায়। আজি ব্যৱসায়ত আকাংক্ষিত লাভালাভ পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু যদি আপুনি সম্পত্তিৰ সৈতে সম্পৰ্কিত কোনো লেনদেন কৰে তেনেহ'লে আপুনি ইয়াত ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি আপোনাৰ যিকোনো পুৰণি ভুলৰ পৰা শিকিব লাগিব আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে খোজ কাঢ়িবলৈ যাব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে এটা লাভজনক দিন হোৱা দেখা যাব
আৰু আপুনি উপাৰ্জনৰ কিছুমান নতুন উৎস লাভ কৰা দেখা যায়, যি আপোনাৰ বিত্তীয় স্থিতি শক্তিশালী কৰি ৰাখিব। আজিৰ দিনটোত আপুনি আপোনাৰ ব্যয়সমূহ বৃদ্ধি কৰিব পাৰে, যি আপোনাক আমনি কৰি থাকিব। আজিৰ দিনটোত আপুনি আপোনাৰ বিৰোধীসকলৰ সৈতে আপোনাৰ মনৰ কথা ক'ব পাৰে। আৰু যদি আপোনাৰ পুৰণি লেনদেনবোৰৰ যিকোনো এটা দীঘলীয়া সময়ৰ বাবে আবদ্ধ হৈ আছিল, তেনেহ'লে ইয়াক সম্পূৰ্ণ কৰিব পাৰিব। আৰু আপোনাৰ কিবা এটাৰ বিষয়ে আপোনাৰ মাতৃৰ সৈতে অপ্ৰয়োজনীয় কাজিয়া হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কামসমূহ শিথিল কৰাৰ অভ্যাসৰ বাবে আপুনি ভুল কৰিব পাৰে। সেয়েহে আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ কামসমূহ পিছত কৰিম বুলি পিছুৱাই থোৱাটো আপোনাৰ উচিত নহয়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় আবেলি 2 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ, বুধবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হোৱা দেখা যাব। আৰু আপুনি আপোনাৰ কামত চিন্তা কৰি আগবাঢ়ি যাব লাগে, যি আপোনাৰ কাৰণে ভাল হ'ব। আৰু আপুনি কাইলৈ আপোনাৰ ব্যৱসায়ৰ কোনো কাম স্থগিত ৰাখি নথব, অন্যথা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আৰু যদি আপুনি আপোনাৰ ভাতৃসকলৰ পৰা কোনো ধন সম্পৰ্কীয় সহায় বিচাৰে, তেন্তে আপুনি সেয়া অতি সহজে লাভ কৰা দেখা যায়। আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাৰ পৰা কিবা এটা দাবী কৰিব, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব পাৰে। আৰু আপুনি আপোনাৰ প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰিব। আজি আপুনি কেৰিয়াৰত এটা ভাল বাউন্স দেখিবলৈ পাব। আৰু যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমত কোনো ধৰণৰ চেষ্টা এৰিব নালাগে। আৰু তেতিয়াহে তেওঁলোকে ভাল ফল লাভ কৰিব। আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা যথেষ্ট সমৰ্থন পাব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সোণালী। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ, বুধবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে এটা স্বাভাৱিক দিন হোৱা দেখা যাব। আৰু চাকৰি ক্ষেত্ৰত কাম কৰা লোকসকলে অতি চিন্তা কৰি কাম কৰিব লাগিব। আৰু আপুনি আপোনাৰ কামত স্পষ্টতা বজাই ৰাখি আগবাঢ়ি যাব লাগে। আৰু যদি ব্যৱসায় কৰা লোকসকলে কাৰোবাৰ পৰা টকা পইচা ধাৰ লয়, তেন্তে তেওঁলোকে ইয়াক অৱতৰণ কৰাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত কাৰোৰ সৈতে তৰ্ক নকৰিব, অন্যথা আপোনাৰ সমস্যা বৃদ্ধি হ'ব। আৰু যদি আপোনাৰ বছে আপোনাক কোনো দায়িত্ব দিয়ে, তেন্তে আপুনি ইয়াৰ প্ৰতিও যথেষ্ট মনোযোগ দিয়া উচিত। আজি আপুনি কথোপকথনৰ জৰিয়তে আপোনাৰ পত্নীৰ সৈতে সম্পৰ্কত চলি থকা বিভেদসমূহ দূৰ কৰিব পাৰে। আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ ওপৰত সম্পূৰ্ণ মনোযোগ বজাই ৰাখিব লাগিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ, বুধবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান ইতিবাচক ফলাফল আনিবলৈ গৈ আছে। আৰু আপুনি নতুন মাটি, বাহন, ঘৰ আদি ক্ৰয় কৰাৰ যদি কল্পনা কৰিছিল, তেন্তে সেই সপোন পূৰণ হ'ব। আৰু যদি এটা আইনী গোচৰ দীঘলীয়া সময় ধৰি চলি আছিল, তেন্তে আপুনি নিশ্চিতভাৱে সেইটোত জয়লাভ কৰিব। আৰু আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল চিন্তাধাৰাসমূহৰ সুবিধা ল'ব পাৰে, যাৰ সৈতে আপুনি ভৱিষ্যতে লাভান্বিত হোৱা দেখা যাব। আৰু আজিৰ দিনটোত প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হোৱা দেখা যায়।
আজি মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ উপেক্ষা নকৰিব। আজি ভ্ৰমণ কৰোঁতেই আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰিব পাৰে আৰু আপুনি ব্যৱসায় সম্পৰ্কীয় শস্যত পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এক মূৰ্ছিত ফলপ্ৰসূ দিন হোৱা দেখা যাব। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ ভাল বেয়া মাজেৰে পাৰ হোৱা দেখা যায় আৰু মধ্যমীয়া ফলাফল লাভ কৰিব। আজি আপোনাৰ বৰ্ধিত ব্যয়সমূহে আপোনাক আমনি কৰিব, কিন্তু আপুনি সেইবোৰৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব। আৰু যদি ভাই ভনীসকলৰ সৈতে কোনো বিভেদ হৈছিল তেন্তে সেয়া কথোপকথনৰ জৰিয়তে ইয়াক দূৰ কৰিবলৈ সক্ষম হোৱা দেখা যায়, যাৰ ফলত আপোনাৰ ভাল হ'ব। আৰু আপুনি যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, অন্যথা আপুনি পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। আজি পৰিয়ালৰ এজন সদস্যৰ বিবাহ নিশ্চিত হ'লে আপোনাৰ মনটো সুখী হ'ব আৰু আপুনি কিছুমান কামৰ বাবে দীঘলীয়া দূৰত্বত ভ্ৰমণলৈ যাব পাৰে, যি আপোনাৰ বাবে যথেষ্ট লাভজনক হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় সন্ধিয়া 5:45 পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল জুলাই মাহৰ 3 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা ফলপ্ৰসূ দিন হোৱা দেখা যাব। আৰু যদি আপোনাৰ হৃদয়ৰ যিকোনো আকাংক্ষা পূৰণ হয় তেন্তে আপুনি অতি সুখী হোৱা দেখা যায় আৰু আপোনাৰ পৰিয়ালটোত এটা ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰিব পাৰিব। আৰু যদি শিক্ষাৰ্থীসকলে যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে তেওঁলোকে নিশ্চিতভাৱে ইয়াত জয়লাভ কৰিব পাৰে আৰু আপুনি সহজে আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলৰ বিশ্বাস জিকিব পাৰে আৰু আপুনি ব্যৱসায়ত ভাল লাভালাভ পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি টকা পোৱাৰ কিছুমান নতুন পথো বিচাৰি পাব আৰু আপুনি ভাল টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি আপুনি সন্তানৰ সৈতে সম্পৰ্কিত সমস্যা এটাৰ বিষয়ে আপোনাৰ পত্নীৰ সৈতে কথা পাতিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া। শুভ সময় সন্ধিয়া 5 বজাৰ আগতে। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ।